নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ। মই আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেলটা নতুন ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে। আৰু এই ভিডিঅ'টো আমি এতিয়া গৈ আছোঁ এখন বিয়া খাবলৈ, আৰু বিয়াখনো কাৰ সকলোখিনি আপোনালোকক দেখুৱাম। শেষলৈকে চাই গ'লে গম পাব। তেতিয়াহ'লে আহকচোন। আৰু এতিয়া আমি পাই গ'লোহি বিয়া ঘৰত সোমাইছোঁ, কিন্তু আলহী আহি পোৱাহিয়ে নাই। আমি সোনকালে পালোহি, যিহেতু আমাৰ মাৰ ঘৰতে বিয়া। আমাৰ ভাইটি এটাৰ খুৰাৰ ল'ৰা ভাইটি এটাৰ ভতিজা এজনী বিয়া, তোলনি বিয়া। আৰু তোলনি বিয়া খাবলৈ আমি আহিছোঁ আমাৰ পৰিয়ালটো। এইফালে আমাৰ সৰু ভাইটি এইটো জিন, ফটো মাৰিবলৈ লওঁতে সি বহি আছিলে, সেইকাৰণে মাৰক বাৰক বুলি কৈছে ফটো। আৰু মাৰ ঘৰত সোমাই লৈ মেলি এইফালে আমাৰ ঘৰৰ পৰিয়ালৰ সকলোখিনি একেলগতে ওলাই আহিলোঁ বিয়া ঘৰলৈ। বিয়া ঘৰত বেছি মানুহ হোৱা নাই এতিয়া, আমাৰ পৰিয়ালৰ মানুহখিনিয়ে লগ হৈ আছে সকলোখিনি। সেইকাৰণে সকলোখিনি লগতে লগ লাগি পেলাই অকণমান ভিডিঅ' কৰিলোঁ। মাজে সময়ে এনেদৰে ঘৰৰ বিয়া সকাম যিয়ে নহওক গৈ পেলাই বহুত ভাল লাগে। আৰু আমি বহি থাকোঁতে খাবলৈ লৈ গ'ল, তাৰ পাছতে আমি খায়ো ল'লোঁ। যিহেতু আলহী কম হৈ থাকোঁতে ঘৰৰ মানুহখিনিয়ে খাই ল'লে অজৰাই দিয়াও হয়, তেতিয়া তাৰ পাছত আমি বহি থাকিব পাৰিম, আলহীখিনি পিছত আহিব। যিহেতু বহুত গৰম পৰিছে, এই গৰমৰ কাৰণে খাবলৈও চিন্তা, তথাপিতো খাই বৈ ল'লোঁ। বাও আহিছে তিনিচুকীয়াৰ পৰা, বহুত দিনৰ মূৰত তাই আমাৰ মাৰ ঘৰৰ বিয়া খাবলৈ আজি আহিছে। আগৰ বিয়াবিলাকত আহিবলৈ তাই দিগদাৰেই হৈ যায়, কেতিয়াবা গা অসুখ হয়, এনেকৈ মিলাব নোৱাৰে, কিন্তু আজি মিলালে, সেইকাৰণে গোটেইখিনি গৈ বৰ ভাল লাগিছে। আৰু যিহেতু এনেকৈ বিয়াত কইনাজনীৰ লগত ৰিলচ এটা নবনালেও ভাল নালাগে। এইফালে আমাৰ দুজনী ভণ্টিও হয়, সেই দুজনী। তাৰপৰা মই পেণ্ডেলটো অকণমান আপোনালোকক দেখুৱাই দিলোঁ। তাৰপিছতে আকৌ কি জানেনে, বিয়া ঘৰত আকৌ আমাৰ পৰিয়ালৰ বা যি হ'লেও মই বহুদিন লগ নোপোৱা মানুহখিনিক চবকে এষাৰ মাত দিবলৈ পালে বৰ ভাল লাগে। কিন্তু চবেই মোকে নহয়, ইজনীয়ে সিজনীক লগ পালে মাতষাৰ দিয়াটো মানে বেলেগ এটা মৰম আৰু হেঁপাহ। সকলোৱে বৰ ধুনীয়াকৈ মৰম দেখুৱায়, আৰু সদায় সকলোৰে ঘৰলৈ গৈ পেলাই লগ দিব নোৱাৰোঁ, দেখাও কৰিব নোৱাৰোঁ। সেইকাৰণে এনেকৈ পৰিয়ালৰ বিয়াবিলাক হ'লে বা সকামবিলাক হ'লে যেতিয়া লগ পালে সকলোখিনিকে মাতষাৰ দিবলৈ পালে ইমান ভাল লাগে। বহুদিনৰ মূৰত লগ পোৱাৰ পিছত এইজনী ভতিজাজনী কইনা, আৰু অকণমানিজনী ভণ্টিহে আকৌ দেই, ভতিজা নহয়, সৰু খুৰাৰ সৰু ছোৱালীজনী। দেখুৱাই দিলোঁ সকলোখিনিকে। আৰু মই কেইবাটাও ৰিলচ বনাইছোঁ, সেইকেইটাও আপোনালোকক দেখাম। ৰিচিপশ্যন ৰুমৰ পৰা ওলাই আহি মই ধুনীয়াকৈ এখন তামোল খাই ল'লোঁ, চব টপ মিলাই। এইফালে তাহাঁতৰ লগত দুটামান ৰিলচো বনালোঁ, ভণ্টি পেহী ভতিজা চবৰে লগতে। এইফালে খুৰী পেহী ভতিজা ভণ্টি পেহীও আছে, সকলোখিনিকে লগ লগাই পেলাই টনা ওজা কৰি মোৰ ৰিলচতো উলিয়াই দিলোঁ। আৰু ইনষ্টাগ্ৰাম ফেচবুকত ৰিলচ দিবলৈ ৰিলচ দুটামান বনালোঁ, আপোনালোকক দেখুৱালোঁ। মোৰ কাপোৰযোৰ আপোনালোকে মন কৰিছে নাই বাৰু? এই কাপোৰযোৰ মই বনাইছিলোঁ ধানৰ টোকা বনাই লৈ কাপোৰযোৰ পিন্ধিছোঁ। কেনেকুৱা লাগিছে? ইউনিক ষ্টাইল হয়, চবেই খুব ভাল দেখিছে মোৰ কাপোৰযোৰ। আৰু এইফালে বায়ে পিন্ধা কাপোৰযোৰ এইযোৰ বহুত ধুনীয়া, তাই নিজে কৰি লৈছে। বৌ বোৱাৰী খুৰী পেহী বা ভণ্টি চবকে লৈ কেইটামান ৰিলচ বনালোঁ, আৰু ফূৰ্তিও লাগিলে। বহুত দিনৰ মূৰত লগ পালোঁ, যিহেতু সকলোখিনিয়ে লগ হৈ পেলাই এনেদৰে স্মৃতি হিচাপে ৰিলচকেইটা বনাই পেলাই মই আপোনালোকক শ্বেয়াৰ কৰিলোঁ। লগতে আছে কইনা। মই আৰু আমাৰ বায়ে পিন্ধা কাপোৰকেইযোৰ কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাবচোন। ইচ্ছা কৰিলে কাৰোবাক মই বনাই দিব পাৰিম। এইফালে আকৌ এই অকণমানিজনী দেখিছেনে? আমাৰ সকলোতকৈ সৰু ভণ্টিজনী, সৰু খুৰাৰ সৰু ছোৱালীজনী। সকলোৰে লগতে ফটো তোলা ফটোকেইখনমানো আপোনালোকক শ্বেয়াৰ কৰিলোঁ। লগতে অকণমানিকেইজনীয়ে নচা ভিডিঅ'টো আপোনালোকক দেখাবলৈ ল'লোঁ। ভিডিঅ'টো চাই কেনেকুৱা পাইছে লাইক এটা কৰিব। শেষলৈকে চাই থকাসকলক বহুত বহুত ধন্যবাদ। আৰু আজি ভিডিঅ'টো যিসকল চাবলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকন টিপি অল কৰি ল'ব। আহিবলগীয়া নতুন ভিডিঅ'লৈ আপোনালোক সোনকালে পাব।
আহক তেতিয়াহ'লে বাকীখিনি দেখাওঁ, শেষলৈকে চাই যাব, কোনো স্কিপ নকৰিব আৰু আমাৰ অকণমানিকেইজনী ভিডিঅ'বিলাক আপোনালোকে উপভোগ কৰক।